আমি 33তম কাৰ্বি দেহাল কাচিৰদম উৎসৱটি প্ৰতি বছৰে পাতি আহোঁ আৰু এইবাৰ আমাৰ এইখন গাঁৱত চেনিমুৰ গাঁৱত আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত দীঘলীয়া কিছুমান কাৰ্যসূচী থাকে। আজি প্ৰথম দিন, এই কাৰ্যসূচী 3 দিন ধৰি চলিব, আজি কাইলে পৰহিলে। গতিকে আজি আমাৰ যিখিনি প্ৰস্তুতিৰ যিখিনি পৰ্ব, সেই পৰ্বখিনি আজি আমি সকলোখিনি ঠিক ঠাক কৰোঁ। যেনে ধৰক মূল তোৰণ উদ্বোধন, আৰু ধৰক কিবা পতাকা উত্তোলন, তাৰপিছত কিবা শ্বহীদ তৰ্পণ বা স্মৃতি তৰ্পণ, আৰু আমাৰ এটা পৰম্পৰা আছে, আজি বৃক্ষৰোপণো কৰিলোঁ আমি এটা মাংগলিক অনুষ্ঠান বুলি পেলাই ভাবি। গতিকে তাৰপিছত আমাৰ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকে। যেনে আমাৰ ইয়াত গোসাঁই আজি নি পেলাই থানত, সেই থানখন বৰচিলা থান আপোনালোকে নিশ্চয় দেখিছে, এই বৰচিলা থানত গোসাঁইক মানে তাত নি আজি তেনেকে মানে ভোগ অৰ্পণ কৰিব। তাৰপিছত আকৌ প্ৰত্যাৱৰ্তন কৰিব। কাইলে আকৌ লৈ গৈ পেলাই থানত তাক প্ৰতিষ্ঠা কৰি 2 দিনৰ কাৰণে তাত পূজা সেৱা আৰম্ভ কৰিব থানখনৰ নামত, থানখনৰ দেৱতাৰ নামত। গতিকে সেইখিনি চলিব। আজি স্মৃতি গ্ৰন্থ এখনো উন্মোচন কৰিলোঁ আমি, হেম্পু বুলি পেলাই। নিশ্চয় আপোনালোককো দিম বাৰু তাৰ কপি এটা। গতিকে তাত আমি আমাৰ জাতিটোৰ যি অগ্ৰগতি বা যিখিনি আমাৰ অগ্ৰগতিৰ খতিয়ান, সেই খতিয়ানসমূহ আমি সেই গ্ৰন্থখনৰ জৰিয়তে প্ৰবন্ধ বা অন্যান্য কোনো লিখক লেখিকাৰ প্ৰবন্ধ পাতিৰে আমি তাত মানে স্থান দিওঁ, যাতে আমাৰ জাতিটোৰ যিখিনি অগ্ৰগতি বা খতিয়ান বা জাতিটোৰ ভৱিষ্যতে হ'ব পৰা আমাৰ যি ইতিহাস ৰচনা হ'ব পাৰে, বা আজিৰ দিনটোৰ যি ইতিহাস যাতে আকৌ 10 বছৰ বা 20 বছৰৰ আগত যাতে আমি পাওঁ, এই সকলোখিনি আমি সামৰি পেলাই এখন স্মৃতি গ্ৰন্থ আমি নিৰ্মাণ কৰোঁ। তাৰপিছতে আজি এতিয়াই আপোনালোকে থাকোঁতে দেখিছে আমি প্ৰতিনিধি সভা আলোচনা কৰোঁ, প্ৰতিনিধি সভা এখন পাতোঁ। প্ৰতিনিধি সভাত আমাৰ কিবোৰ কাম কৰিব লগা আছে বা ভৱিষ্যত আমাৰ কাৰ্যপন্থা কেনেকুৱা ধৰণৰ হ'ব, সেই সকলোখিনি আমি তাত আলোচনা কৰোঁ। আৰু এই প্ৰতিনিধি সভাত প্ৰত্যেকখন কাৰ্বি গাঁৱৰ পৰা প্ৰতিনিধি আহে। আচলতে বাংঠেসকল আহিব লাগে, কিন্তু এটা আমাৰ পৰম্পৰাত মানে আজিৰ দিনটোতেই সকলোবোৰ কাৰ্বি গাঁৱতে, প্ৰত্যেকখন কাৰ্বি গাঁৱতে এই দেহাল কাচিৰদম উৎসৱটি বা পূজা ভাগ দিয়ে। সেইকাৰণে যিখিনি দৰকাৰী মানুহ বা যিখিনি বাংঠে প্ৰকৃততে তেওঁলোকে ইয়াত যোগদান কৰিব নোৱাৰে, তেনেস্থলত তেওঁলোকে এজন জনা বা বুজা তেনেকুৱা ধৰণৰ গাঁওখনৰ লগত সম্পৰ্ক থকা, সমাজখনৰ লগত সম্পৰ্ক থকা তেনেকুৱা এজন বিশিষ্ট ব্যক্তি বা চেতনাশীল ব্যক্তিক আমাৰ ইয়ালৈকে পঠায়। ইয়াত যিখিনি সমবেত হৈছে বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ সেই সচেষ্ট ব্যক্তিসকলে ইয়াত উপস্থিত হৈছে, আৰু আজি তেওঁলোকে বহি আমাৰ যিটো কাৰ্বি জাতিৰ যিটো নীতি নিৰ্ধাৰণ কৰিব পৰা তেনেকুৱা ধৰণৰ বিষয়সমূহ আলোচনা কৰিব। গতিকে এইখিনিয়ে, কাইলৈ আকৌ তেনেধৰণে আকৌ গোসাঁই ইয়াৰ পৰা লৈ যাব। তাৰপিছত আমাৰ এটা ঐতিহাসিক পৰম্পৰা আছে যে 1611 খ্ৰীষ্টাব্দতে এই আজি যিখন বৰচিলা থানখন দেখিলে, সেইখন 1611 খ্ৰীষ্টাব্দতে এইখন প্ৰতিষ্ঠা কৰা, আৰু সেই প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আমাৰ কাৰ্বিসকল কৰতলীয়া ৰজা হৈছিলে আহোমৰ। সেই আহোমৰ পন্থাকে অনুসৰণ কৰি তেওঁৰ শাসন কাৰ্য, অৰ্থাৎ এই আমাৰ ডুমুৰা ৰজাৰ শাসন কাৰ্য পৰিচালনা কৰাত সহায়ক হোৱাকৈ তেওঁ এজন বৰুৱা বৰবাংঠে বুলি পেলাই, সেই বৰুৱা শব্দটো আহোম বিলাকৰ পৰা মানে সৰবৰাহ হৈ পেলাই অহা। গতিকে তেওঁলোকৰ প্ৰণালীৰে, মানে শাসন প্ৰণালীৰে বৰুৱা বাংঠে নিযুক্তি দি পেলাই আমাৰ এই গাঁওখন ইয়াত নতুনকে প্ৰতিষ্ঠা কৰিছিল 1611 খ্ৰীষ্টাব্দত। আগত এইখন গাঁও ইয়াত নাছিলে। এই গাঁৱৰ মানুহখিনিৰ মানে প্ৰকৃত মানে তেওঁলোকৰ প্ৰকৃত স্থান হ'ল য'ৰ পৰা তেওঁলোক আহিছে, সেইখন হ'ল পাহাৰৰ সেইফালে, আপোনাৰ মেঘালয়ৰ সীমান্তৱৰ্তী কাছমলা বা নংক্ৰেট নামৰ সেই গাঁওখনৰ পৰাই তাৰে এজন মানে বিশিষ্ট ব্যক্তিক, বদৰাম বোলা এজন খুব বলৱান বা শক্তিশালী বা তেনেকৈ বিচক্ষণ ব্যক্তি এজনক বৰবাংঠে পাতি পেলাই নিযুক্ত কৰি পেলাই আমাৰ গাঁৱত আনি পেলাই যাতে বহুৱাইছিলে। আৰু এই গাঁওখনৰ
হেৰি এনেকুৱা ডুমৰা ৰজাৰ এই পশ্চিম সীমাৰ শেষজন বৰুৱা বাংঠে আৰু গাঁওবিলাকত আমাৰ বৰুৱা বাংঠেৰ তলত বৰবাংঠেৰ তলত বহুত বাংঠেও থাকে, কিন্তু বৰুৱা বৰবাংঠে হ'ল তেওঁলোকৰ ওপৰত। গতিকে আমাৰ শাসন ব্যৱস্থাটোত বা সমাজ ব্যৱস্থাটোত বাংঠেৰ যথেষ্টখিনি আছে, প্ৰতিপত্তি বা তেনেকুৱা ধৰণৰ আছে। গতিকে আজিৰ সেই কাইলে সেই বৰুৱা বৰবাংঠেক আমি থানখনলৈকে লৈ আহিম আৰু তেওঁৱেই মানে পূজাটো ভাল বেয়া বা কেনেকুৱা ধৰণৰ প্ৰত্যক্ষভাৱে বা প্ৰত্যক্ষভাৱেই তেওঁ মানে পূজাখন মানে চোৱা চিতা কৰিব বা পূজা ভাল হৈছে বেয়া হৈছে বা পূজা কেনেকুৱা ধৰণৰ দিব লাগে বা পূজাৰ যিখিনি নিয়ম কানুন সেইখিনি ঠিকমতে পালন কৰা হৈছে নে নাই, এই সকলোবিলাক কথা তেওঁ মানে নিৰীক্ষণ কৰিব। নিৰীক্ষণ কৰি সন্ধিয়া তাত বলি বিধান হ'ব। বলি বিধান হোৱাৰ পিছত বৰুৱা বৰবাংঠে বলি বিধান মানে আগবঢ়ায় বা তেওঁৰ ফালৰ পৰাও বলি বিধানৰ প্ৰথা আছে, তেওঁ আগবঢ়ায় আৰু ৰাইজে আগবঢ়ায় আৰু ব্যক্তিগতভাৱেও মানুহে বলি বিধান যেনে ছাগলী, ৰাজহাঁহ বা হাঁহ আৰু এনে ঘৰুৱা চৰাই ইত্যাদি মানে মুৰ্গী ইত্যাদি মানে ইয়াত বলি বিধান কৰে। পাৰ উৰুৱাই দিয়া হয় বা পাৰ মেলি দিয়া হয়। পাৰ বলি নিশ্চয় দিয়া মই দেখা নাই, মই নিজে ইমান দিনে। গতিকে তেনেকুৱা ধৰণৰ কালি প্ৰথা হ'ব। আৰু পৰহিলে এই যে বলি বিধানৰ যি প্ৰসাদ মানে ঈশ্বৰক ভোগ বঢ়োৱাৰ পিছত মানুহখিনিও লগে ভাগে পৰহি ৰাতিপুৱা তেওঁলোকে একেলগে খাব। খাই পেলাই ঘৰা ঘৰি হোৱাৰ নিয়ম, কিন্তু এইবাৰ অলপ বিস্তৃতভাৱে কৰা হৈছে কাৰণে অহা পৰহিলৈকেও আমাৰ ইয়াত মানে সাংস্কৃতিক অনুষ্ঠান বা তেনেকুৱা ধৰণৰ অতিথিসকলক আমন্ত্ৰণ কৰা হৈছে। আৰু আপোনালোকৰ চেনেলৰ যোগেদি আমি ৰাইজক বা ওচৰ পাজৰৰ যিখিনি ৰাইজক আমি সাংস্কৃতিক প্ৰেমী ৰাইজক আমি তেখেতসকলৰ প্ৰবল দাবীত আমি এইবাৰ আচাৰ্য বৰপাত্ৰক আমি মাতিছো। তেওঁ পৰহিলে আহিব আৰু তেওঁ অহাৰ আগতেও আমাৰ সাংস্কৃতিক সন্ধিয়া বা সাংস্কৃতিক অনুষ্ঠান, বিশেষকৈ কাৰ্বি জাতীয় যিখিনি পৰম্পৰা বা জাতীয় যিখিনি সাংস্কৃতিক নাচ গান বা গীত মাত এইবোৰ চলি থাকিব। আৰু আজি সন্ধিয়ালৈকেও আছে, কাইলেও হ'ব, পৰহিলেও হ'ব। ধন্যবাদ। আৰু আপোনালোককো ধন্যবাদ দিলো, কাৰণ আপোনালোকে আহি যে আমাৰ এই অনুষ্ঠানটোক মানে ৰাইজৰ আগত তুলি ধৰিবলৈ আপোনালোকে নিজস্বভাৱে আপোনালোকে আহিছে। গতিকে আপোনালোকক আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা, শ্ৰদ্ধা, শুভেচ্ছা সকলোখিনি যাচিছো। আৰু আশা ৰাখিছো যদিও আপোনালোকে বিচৰা ধৰণে আমি মানে আতিথ্য দিব পৰা নাই, হয়তো মানে নিজৰ বুলি ভাবি আমাৰ এটা ধৰক নিজৰে অসমীয়া মানুহ বুলি পেলাই ভাবি আপুনি সেইখিনি মাৰ্জনা কৰিব বুলি আমি আশা ৰাখিলো। ধন্যবাদ।